2024 বৰ্ষত অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যখনৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতৰ কেইবাগৰাকীও বৰেণ্যৰ বাবে বিভিন্ন বঁটা ঘোষণা কৰিছে। ইয়াৰ পৰা আপকামিং এক্সামত কুৱেশ্যন অহাৰ চান্স বহুত বেছি আছে। আহা চাওঁ কোনে কি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 2024 বিষ্ণুৰভা বঁটা দুজন ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে বিশিষ্ট লোকশিল্পী শ্ৰী ধৰ্মেশ্বৰ নাথ আৰু বিশিষ্ট চিত্ৰশিল্পী শ্ৰী দুৰ্লভ ভট্টাচাৰ্য। 2024 বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ বঁটাসমূহ লাভ কৰিছে। প্ৰথমতে বিশিষ্ট সংগীত শিল্পী শ্ৰীমতী শাশ্বতী ভট্টাচাৰ্য। তেখেতে গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 2 নম্বৰত হৈছে বিশিষ্ট শিক্ষয়িত্ৰী শিল্পী শ্ৰীমতী বন্দনা দত্ত। তেখেতে অমলপ্ৰভা দাস বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 3 নম্বৰত আহিছে বিশিষ্ট সমাজ সেৱিকা ডক্টৰ সুনীতা চাংকাকতি। তেখেতে চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 4 নম্বৰত আহিছে বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকা। তেখেতে মামণি ৰয়ছম গোস্বামী বঁটা লাভ কৰে। 5 নম্বৰত আছে বিশিষ্ট সাহিত্যিক শ্ৰী জয়ন্ত মাধৱ বৰা। তেখেতে সৈয়দ আব্দুল মালিক বঁটা লাভ কৰিবলৈ সক্ষম হয়। 6 নম্বৰত আহিছে বিশিষ্ট সাহিত্যিক শ্ৰী তৰেণ চন্দ্ৰ বড়ো। তেখেতে আহমদ আলী বাছকাণ্ডী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 7 নম্বৰত আহিছে বিশিষ্ট কবি অনিজ উজ জামান। তেখেতে গণেশ গগৈ বঁটা লাভ কৰিবলৈ সক্ষম হয়। 8 নম্বৰত হৈছে বিশিষ্ট সাহিত্যিক সমাজসেৱী শ্ৰী জীৱেশ্বৰ মহান। তেখেতে বীৰ ৰাঘৱ মৰাণ বঁটা লাভ কৰিবলৈ সক্ষম হয়। এইখিনি আছিল 2024 বৰ্ষত ৰাজ্যিক পৰ্যায়ৰ বঁটা লাভ কৰা ব্যক্তিসকল। এইবাৰ আহিছোঁ আনৱাৰ হুছেইন। তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2023 বৰ্ষৰ আজানপীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেখেত এজন প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল পাইছা যদি লাইক কৰিবা, শ্বেয়াৰ কৰিবা। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছা তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।